নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ৰাতি 11 বাজিছে আৰু মোৰ যি তলত কাগজ আছিল কালি ৰাতিপুৱা উঠাব লগা আছিল, কিন্তু মই এতিয়াই উঠাই দিলোঁ কাৰণ কালি ৰাতিপুৱাই মই গুৱাহাটী যাম, তাৰ বাবে মই উঠাই দিছোঁ। আৰু বৰষুণ বৰ্তমান তামান বৰষুণ পৰি আছে। বৰষুণ পৰি থকাৰ বাবে মই ৰঙা লাইটো দি দিছোঁ আৰু তলত যি হিটাৰ আছে হিটাৰো দি দিছোঁ, যাতে গৰমটো ঠিকমতে থাকে। আৰু যিহেতু বতাহ আহি আছে, বতাহ আহি থকাৰ বাবে অলপ ঠাণ্ডাটো অলপ বেছি হৈছে। এইটো চাইডেও দানা পানী খাই আছে মুৰ্গীয়ে, মাজে মাজে এনেকৈ খেদি দিছোঁ। চাওক, এইটো ৰঙা লাইট ফিউজ গৈছে আৰু এই এটা কালি ৰাতিপুৱা লৈ আনিম। অলপ বতৰটো উল্টা পাল্টা কৰিছে, তাৰ বাবে অলপ জ্বৰ হৈছে। বৰষুণ আনিলে আৰু যদি বতাহ বৰষুণ আহে তেতিয়া লাইনটো একেবাৰে নাথাকে, তেতিয়া এনেকৈ খেদি থাকিব লাগে। এতিয়া ৰাতি 11টা বাজিছে, 11টা। এই 11টা বজালৈকে বৰ্তমান এনেকৈ ৰখি চাই আছোঁ। আপোনালোকৰ সেইটো চাইডে বৰষুণ আহিছেনে নাই জনাব। চাওক, এণ্টিবায়'টিকৰ পানী ৰাতিপুৱা দিছিলোঁ, এতিয়া খালী পানী দি দিছোঁ। ডবল ঔষধ খোৱা নাই, যিহেতু পোৱালি আছে, পোৱালিয়ে হৈ আছে। এতিয়া আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ' আপোনালোকে নতুনকৈ চাই থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব। আজিলৈ এইখিনিয়ে। জয় হিন্দ।